আজি অসমত বড়োসকলৰ ভাষা সাংস্কৃতিক সকলো দিশৰ পৰা সংকট আহিছে, ভূমিৰ সংকট আহিছে, সকলো দিশৰ পৰা সংকট আহিছে। সেইকাৰণে বড়োলেণ্ড সৃষ্টি কৰাৰ অবিহনে বড়োসকলে নিজৰ অস্তিত্ব পৰিচয় লৈ কেতিয়াও জীয়াই থাকিব নোৱাৰে। সেইকাৰণে আজি পুনৰ এই বিট্ৰেয়েল ডে আজি অবজাৰ্ভ কৰিছোঁ। আৰু এইখিনিতে আমি এটা কথা ক'ব লাগিব যে চৰকাৰৰ বিভিন্ন সময়ত বিভিন্ন চৰিত্ৰ বিভিন্ন কালাৰ আমি দেখিবলৈ পাইছোঁ আৰু অতি দুৰ্ভাগ্যজনক এই কালাৰটো আমি যিটো দেখিছোঁ অতি দুৰ্ভাগ্যজনক কথা যে তেখেতসকলে যেতিয়া ক'ৰবাত হিংসা হয়। আজি বড়োলেণ্ড আন্দোলন এটা সময়ত বিভিন্ন পৰিস্থিতি হৈছিলে, সেই সময়ত কৈছিলে আপোনালোকে শান্তিৰ এটা পৰিস্থিতি সৃষ্টি কৰক, শান্তিৰে আলোচনা কৰিবলৈ আহক। NDP প্ৰগ্ৰেছিভ আজি 12 বছৰ হ'ল আলোচনা মেজলৈ অহা, আজিলৈকে তেখেতসকলে কোনো ফ্ৰুইটফুল এটা ডিছকাশ্যনত অহা নাই, কোনো মীমাংসাৰ ফালে অহা নাই। আনপিনেদি সেই একে চৰকাৰে কৈছে আলফাৰ লগত সমস্যা সমাধান কৰিম, NACN-ৰ লগত সমস্যা সমাধান কৰিম, NACN-ৰ সমস্যা সমাধান কৰক, আলফাৰ সমস্যা সমাধান কৰক। কিন্তু NDP-ৰ লগত য'ত আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে চিজফায়াৰ কৰা কি কিবা সমস্যা আছে বুলিতো চিজফায়াৰ কৰিছে, ইয়াৰ পিছত আজি আলোচনাত কোনো আগবাঢ়া নাই। এইটো অতি দুৰ্ভাগ্যজনক কথা। আনপিনেদি যিসকলে অহিংস গণতান্ত্ৰিক আন্দোলন কৰি আছে সেইসকলক কমপ্লিটলি ইগন'ৰ কৰিছে চৰকাৰে। ইটছ ভেৰি মাছ আনফৰ্চুনেট। এইটো ভাৰতৰ নিচিনা এটা দেশত ইটছ ভেৰি মাছ আনফৰ্চুনেট। তো সেইকাৰণে আমাৰ কথা স্পষ্ট, আমি কেতিয়াবাৰ প্ৰায় আমি দৃঢ় প্ৰতিজ্ঞ, যেতিয়ালৈকে বড়োলেণ্ড নহয় আমি শান্তি নহওঁ, আমি শান্ত নাথাকোঁ, আমি সংগ্ৰাম কৰি যাম। আৰু চৰকাৰক আমি সকীয়াই দিছোঁ অহা 2 তাৰিখৰ পৰা কণ্টিনিউলি নেশ্যনেল হাইৱে ব্লকেড হ'ব। যদি ইয়াৰ ভিতৰতে যদি বড়োলেণ্ড সমস্যা সমাধান কৰাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ নলয়, অনাগত দিনত যিটো তীব্ৰতৰ আন্দোলন হ'ব, তাত যদি কিবা পৰিস্থিতি হয় ইয়াৰ কাৰণে চৰকাৰ উইল বি হেল্ড ৰেছপনচিবল ফৰ ডেট। এটা আৰু এটা কথা, আগন্তুক লোকসভা নিৰ্বাচনত বড়ো জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ কিবা ফল পাব নেকি? সেইটোৱে আমি বিজেপিক অলৰেডি আজি প্ৰশ্ন কৰিছোঁ যে 2014-ত বিজেপিক ভোট দিয়াটোৱে আমাৰ দোষ হ'ল নেকি, আমাৰ পাপ হ'ল নেকি, আমাৰ ভুল হ'ল নেকি? আজি বিজেপিৰ লিডাৰশ্বিপে আমাক স্পষ্ট কওক 2014-ত বিজেপিৰ MP জিকোৱাটো আমাৰ পাপ হৈছে, ভুল হৈছে না ভাল হৈছে? যদি পাপ হৈছে যদি কওক, আৰু যদি ভাল হৈছে তেনেহ'লে তেখেতসকলে আমাৰ সমস্যা সমাধান কৰা নাই কিয়? আৰু এইটোৱে যদি তেখেতসকলৰ এটিটিউড হয়, অনাগত দিনত আমি গোটেই কথাটো ভাবিব লাগিব। যিহেতু 4 বছৰ হৈ গ'ল পাৰ্লিয়ামেণ্টত, আজি মোদী চৰকাৰ চলি আছে, সবকে সাথ সবকে বিকাশ বুলি কৈছিলে, সকলোকে লৈ আগবাঢ়িম। কিন্তু কাক লৈ আগবাঢ়িছে? আমিতো আগবাঢ়ি গৈছোঁ, তেখেতসকলে আমাক আজি কোনো সঁহাৰি জনোৱা নাই। আৰু তেখেতসকলতো আগবাঢ়ি অহাই নাই। সবকে সাথ বুলি কোৱাৰ কি লজিক আছে? বিকাশততো হোৱাই নাই। আজি কিমান মানুহ আজি হস্পিটেলত যাবৰ কাৰণে পইচা নাই, ঘৰ বনাব পৰা নাই, বিভিন্ন সমস্যা, ল'ৰা ছোৱালী স্কুল কলেজত পঢ়াব পৰা নাই। বিকাশ ক'ত হৈছে? ৰাস্তা পদূলি ভাল নহয়, খোৱা পানী পোৱা নাই, পাব্লিক হেল্থ ডক্টৰ পোৱা নাই, কোনবাৰ বিকাশ হৈছে? সবকে সাথ বিকাশ সবকে বিকাশ এইটো ফ'ৰ্চ হৈ গ'ল। আনপিনে জাতি মাটি ভেটিৰ যিটো কথা কৈছে, কোনটো কাম কৰিছে? জাতিৰ কাম কৰিছে যদি কোনটো জাতিৰ কাম কৰিছে আমাক কওক। কোনটো এটা জাতিৰ কাৰণে অসম চৰকাৰে আজি 2 বছৰত স্পষ্টকৈ কাম কৰিছে? কোনটো এটা খিলঞ্জীয়া জাতি ট্ৰাইবেলৰ কাৰণে? আজি মাটিৰ কথা কৈছে, কোন ডোখৰ মাটি প্ৰটেকশ্যন দিছে? ট্ৰাইবেল বেল এণ্ড ব্লকৰ মাটি গোটেই এনক্ৰচ হৈ গ'ল। কোনটো ডোখৰ মাটি তেখেতসকলে কিবা কৰিছে, সুৰক্ষা দিছে? আৰু ভেটিৰ কথাটোতো বাদেই দিয়ক, ভেটি মাটি চৰকাৰ গঠন কৰাৰ পিছত বাংলাদেশত দিলে অসমৰ ভেটিৰ মাটি। চ' জাতি মাটি ভেটিৰ কথা কৈ পেলাই আজি যিটো চিটুৱেশ্যন ডেভেলপ কৰিছে, ইয়াত আমি ৰিথিংকিং কৰিবলৈ বাধ্য হৈছে যে অসমত এনেকুৱা হ'লে আজি মিজোৰাম মণিপুৰ ছেপাৰেট ষ্টেট হৈ পেলাই শান্তিভাৱে কাম কৰি আছে, উন্নয়ন হৈ আছে। গতিকে পৃথক ৰাজ্য বড়োলেণ্ড হ'লে আমিও বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই আমিও শান্তি থাকিব পাৰিম, আমাৰো উন্নয়ন হ'ব। গতিকে সাংবিধানিক অধিকাৰ, আমাৰ জন্মগত অধিকাৰ অতি শীঘ্ৰে বড়োলেণ্ড সৃষ্টি কৰি দিব লাগে। আৰু এটা কথা যে BPF-এ বহু কৰিলে, BPF-ৰ পৰা কেইবাজন মন্ত্ৰিত্ব পালে, আজিও এজন মন্ত্ৰিত্ব পাইছে, BPF-ৰ কি আশা কৰিছে? নাই, সেইটো BPF বুলি কথা নাই। অসমত মন্ত্ৰী আজি 7জন লৈছে। মইতো ক'ব বিচাৰোঁ 124 জনকে মন্ত্ৰী কৰি দিয়ক, তেতিয়া অসমৰ উন্নয়ন হয় না নহয় চাওক। মন্ত্ৰী নতুন ল'লে অসম উন্নয়ন নহয়। ভাৰত স্বাধীনতাৰ পৰা আজিলৈকে অসমত মন্ত্ৰী সদায় আছে, কেতিয়াবা 12জন কেতিয়াবা 18জন মন্ত্ৰী বাঢ়াই কমাই, সেইটো মন্ত্ৰীৰ কথা নহয়। আজি মন্ত্ৰীবিলাকে কোনখন ডিপাৰ্টমেণ্টত ঠিকমতে চলাব পাৰিছে সেইটোৱে কথা। মন্ত্ৰীসকলে কোনটো ডিপাৰ্টমেণ্টত ঠিকমতে চলিব পাৰিছে, কোনখন ডিপাৰ্টমেণ্টত কৰাপশ্যন নাই। না মণ্ডল অফিচতে যাব পাৰে, না আপুনি শিক্ষাৰ ডিপাৰ্টমেণ্টতে যাব পাৰে। মাষ্টাৰে ট্ৰেন্সফাৰ ল'ব লাগিলেও পইচা দিব লাগে, ছুটি ল'ব লাগিলেও পইচা দিব লাগে। যিটো ছুটি পায় চৰকাৰীভাৱে পায়, সেই ছুটি ল'ব লাগিলেও পইচা দিব লাগে। পুলিচবিলাকে আজি পুলিচ কনষ্টেবলবিলাকে যদি ভাল ডিউটি পাব লাগে, তাতে পইচা দি পেলাই আহিব লাগে। গতিকে আজি মন্ত্ৰীটো আৰু 10জন ল'ব পাৰে, মন্ত্ৰী লোৱাত আপত্তি নাই, আৰু লওক মন্ত্ৰী। কিন্তু মন্ত্ৰীবিলাকক কাম কৰাব পাৰিবনে নাই, সেইটোৱে কথা। গতিকে আজি এটা নীতি আৰু প্ৰিন্সিপল চৰকাৰে ল'ব পৰা নাই, চৰকাৰত বহা মানুহবিলাকে ল'ব পৰা নাই যে ৰাইজক সেৱা কৰাটো প্ৰিন্সিপল হিচাপে লওক। 1জনো কাম কৰিব পাৰিব, 10জনো কাম কৰিব পাৰিব।
100জনৰো দৰকাৰ নহ'ব যদি কাম কৰিব পাৰে আৰু যদি প্ৰিন্সিপাল নাই কোনো নীতি আদৰ্শ নাই তেনেহ'লে আৰু 1000জন মন্ত্ৰী বনাই লওক এইটো কাম নহ'ব মানে